নমস্কাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনালো আৰু এফালে আজি আকৌ নতুন ভিডিঅ' এটা আৰম্ভ কৰিছো মানে লং ভিডিঅ' আৰু এফালে মই দেখিছেনে আহি একদম ডাইৰেক্ট পাৰ্লাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু এফালে এই ভণ্টিজনী মানে আগৰে চিনাকি হয় আমাৰ মানে হাজবেণ্ডৰ ঘৰৰ ওচৰৰে হয় তাই পাৰ্লাৰলৈ আহিলো মই স্পা কৰিম বুলি ভাবিলো অকনমান চুলিখিনিও মিলাই লওঁ মানে ফাটিছে ইমান জানেনে মই তাইক মিলাই দিব দিছো মানে কাট এটা দিছে ধুনিয়াকে আৰু স্পাটো মই যেহেতু মান্থলি কৰি থাকো সেইকাৰণে আহিলো টাইমো হৈছে তাইৰ লগত কথা পাতি আসলে তাই যেহেতু সময় নাছিলে মোক আজি মাতিলে তাকে মই এফালে ওলাইও আহিছো কোট আহিছো দেখাম আৰু আপোনালোকক আৰু বলো স্পাটো কৰি যাও আৰু এফালে দেখিব পাৰিছেনে ইমান ধুনিয়া পাৰ্লাৰখন আৰু পাৰ্লাৰখন নতুন হয় তাই আগৰ পৰাই মেকআপৰ কাম কৰে কিন্তু পাৰ্লাৰখন বেলেগ আছিলে এখন এতিয়া আকৌ নতুনকে বনাইছে মানে ইমান ধুনিয়া চাওকচোন তাইৰ নামটো হৈছে অংকিতা এয়া অংকিতা পাৰ্লাৰ আহিব পাৰিম আৰু সকলোখিনি কৰে মেকআপ বিউটিচিয়ানৰ সকলোখিনি আৰু মোৰ এতিয়া স্পা ক্ৰীমটো লগাই থৈ দিছে একদম এয়া গিফটৰ আইটেমো ৰাখিছে এখিনি বস্তু লাগে বাৰু বাকি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই মই কোত যাবলৈ ওলাই আহিছো ধুনিয়াকে এতিয়া একদম পাৰ্লাৰ পৰা ওলাই যাম আৰু চুলিখিনিও কাটি দিলে লেজনি মই চুলি কাটি আছো এতিয়া আজিও এটা কেক বনাবলৈ আহিলো ঘৰলৈ আহিলো মই কেক অৰ্ডাৰ মানে ইয়াতে আছে সেইকাৰণে আজি জলদি আহিব লগা হ'ল আৰু ইফালে ৰাক্ষসনে চাহ খাই আছে আৰু মই তলত বহি লৈছো দেখাই আছো ৰব দেই এয়া কেকৰ সামগ্ৰী এইবিলাক মই গোটাই লৈছো তলতে মানে ধুনীয়াকে বহি লৈছো আৰু ইফালে গোটেইখিনি তাই মই ভিডিঅ' কৰিলে এদিন আইডিয়া শুনি থাকে আৰু কেক বনাই থকা মাজতে লঘু আহাৰ পাইছো এয়া ভাইটি আনিছে ইফালে বিলাই আছে বাইদেউ চাই দিয়া এয়া দেও মিলাই আছে বিলুৱাত এক্সপাৰ্ট পুৰা চিকেন চাও আনিলে খাবলৈ দিছে মোক মই ইফালে বনাই এতিয়া বাইদেউ ভাত বনোৱাত ব্যস্ত এয়া মই বনাই আছো দেখিছেনে কিমান খেচমেচ হৈ আছে এতিয়া খাই লওঁ আৰু ধুনীয়াকে আৰু মই যে কৈছিলো পাৰ্লাৰত থাকোতে একেবাৰে ওলাই আহিছো বুলি মই আহিছিলো মাহঁতৰ ঘৰলৈ কেক এটা অৰ্ডাৰ আছিলে 2 কেজি মানে 2.5 কেজি ওজনৰ এবাৰ প্ৰথমবাৰ বনাম দেই ইমান ডাঙৰ কেক আৰু দামী কেক তাকে মই কেকটো ৰেডি কৰি মানে ক্ৰাম কোট কৰি ফ্ৰিজত ৰাখি দিছো মৰ্নিং গোটেইখিনি বনাম কালি কেকটো মই ক্ৰাম কোট কৰি থৈ দিলো এফালে ৰাতি বেছি দেৰি হ'ল কাৰণে নকৰিলো মানে ক্ৰাম কোট কৰি থৈ দিলো এতিয়া মই ৰাতিপুৱা বনাবলৈ লৈছো এইখিনি ক্ৰীম আকৌ লৈ লৈছো মই ক্ৰীম বেলৰ ইউজ কৰিছো এবাৰ এটো বেয়া নহয় বাৰু ভালে হয় তাৰপাছত আৰু এফালে যদি মই গাপা ধুই মই ৰেডি হলো কুটটো নাইকিয়া হৈ গ'ল বাৰু কুটটো লোৱা নহ'লে এতিয়া বনাই ফিনিচিং কৰি মানে ফাইনেল লুকছটা আপোনালোকক দেখাম কেকৰ দেই আৰু যেহেতু কেকটো ক্ৰাম কোট কৰি মই ৰাতি ৰাখি দিছিলো ফ্ৰিজত আৰু এতিয়া মই ৰাতিপুৱা গা পা ধুই মেলি একদম কেকৰ কামতে লাগিছো এতিয়া মোৰ আধাখিনি হৈছে আৰু কেক বনোৱা এফালে ডয়েল কেডাল মই ভৰাব লাগিব ইয়াতে যেহেতু 2 টায়াৰত আছিলে কেকটো আৰু এফালে কেকৰ ফাইনেল লুকছটো চাওকচোন কাষ্টমাৰে মোৰ ফালৰ পৰা ডিজাইনটো দিব দিছিলে আৰু মোৰ ফালৰ পৰা মই চেষ্টা কৰিলো দিবলৈ 2 টায়াৰত বনালো প্ৰথমবাৰ বনাইছো কেনেকুৱা লাগিছে আপোনালোকে জনাব ব্লু আৰু হোৱাইটত ৰাখিছো মোৰ কিন্তু সঁচাকে বহুত ভাল লাগিছে ঘৰৰ মানুহও ভাল পাইছে আপোনালোকে জনাব দেই কেনেকুৱা হৈছে আৰু এফালে কেকটো ৰেডি কৰি মেলি আমিও ধুনিয়াকে ৰেডি হৈ গলো কলে ৰেডি হৈছো জানেনে যেহেতু আমাকো বাৰ্থডে খাবলৈ মাতিছে মানে আমাৰ ৰিলেচনৰে হয় বাৰ্থডেটো তাকে কেকটো ধুনিয়াকে ৰেডি কৰি ললো আমাকে লৈ যাব দিছে কিন্তু মই ৰিস্কটো লবলৈ ভয় লাগিছে যেহেতু বহুত গধুৰ হয় কেকটো তাকে মই মাতি দিছো কেকটো নিবলৈ এটা নিবলৈ আহিব আৰু বাৰ্থডে গাৰ্ল আছিলে দেই সেইকাৰণে মই এনেদৰে বনাই দিছো বাটাৰফ্লাই লগাই দিছো বাৰ্বি লগাই দিছো আৰু 3টামান ফক্স বলো লগাই দিছো ব্লু কালাৰত কেনেকুৱা হৈছে জনাব দেই আকৌ সুধিছো আৰু আপোনালোকক কাবাক যদি অৰ্ডাৰ কৰিব বিচাৰে মোক অৰ্ডাৰ কৰিব পাৰে যেনেকুৱা বিচাৰে মই তেনেকুৱা বনাই দিবলৈ চেষ্টা কৰিম আৰু এতিয়া আমিও যাওঁ আৰু কেকটো নিবলৈ আহিব আৰু আমাৰ কেক দিব লাগিছে মোৰ ভাইটিয়ে হয় বাৰু কেকটো তাকে দি পঠিয়াও আমাৰ অকণ দেৰি হ'ব যোৱা এইফালে যা ভালকে দিবা দে নলৰাবা খালি আমি যাওঁ এতিয়া বাৰ্থডে খাবলৈ এয়া চব ৰেডি হলো এইফালে আমাৰ দিয়া মাক এইফালে চব ৰেডি হৈছো যাওঁ আৰু বাৰ্থডে আহিয়া বহি আছো কি খাবলৈ চাই খাবলৈ আহিছো
আমাৰ এজনী বাৰ্থডে গাৰ্ল জনী দেই আজি তাই একদম ফ্ৰক খুলি এতিয়া লেহেংগা পিন্ধিছে পুৰা লাহতি চাই দিয়া ফালে হাই বুলিবা হাই আজি মোৰ বাৰ্থডে কোৱাচোন কি পিন্ধি আছা কি পিন্ধি আছা চাদৰ মেখেলা অ এজনী বাৰ্থডে গাৰ্ল আজি বাৰ্থডে খাই মেলি আহি একদম ৰ'বই পৰা নাই যিহেতু কালিও এটা কেকৰ অৰ্ডাৰ আছিলে তাকে মই ভাবিলোঁ আজি স্পঞ্জটো বনাই থওঁ মই ধুনীয়াকৈ স্পঞ্জটো বনাই মেলি ৰেডি কৰিলোঁ আৰু এতিয়া ভাবিছোঁ ক্ৰাম কোট কৰি থৈ দিওঁ ৰাতিটো ফ্ৰিজত থ'ব লাগিব যিহেতু কেকটো তাৰপাছত কাইলৈ ফিনিচিংটো দিম আৰু ফাইনেল লুকছটো দিম যিহেতু কাইলৈ ইভিনিং টাইমত লাগে বুলি কৈছে কেকটো তাকে মই ধুনীয়াকৈ ৰেডি কৰিবলৈ লৈছোঁ আপোনালোককো অলপমান দেখাইছোঁ দেই আৰু এইফালে মই বহি লৈছোঁ আজি চুৱেটাৰ পিন্ধিছোঁ কাপোৰ লৈছোঁ ইমান ঠাণ্ডা এতিয়া ৰাতি 9:30 বাজিলে কেকটো মই অলপখিনি মানে আধা আধি কামখিনি কৰি থৈ দিওঁ মৰ্ণিং বাকীখিনি কৰিম ভাত পানী খাই আজৰি হৈ লৈছোঁ এতিয়া কৰোঁ আৰু এতিয়া আৰু এইফালে মই এটা লেয়াৰ বহাই দিলোঁ বৰ্ডত আৰু এইফালে 3টা আছে মই 4টা লেয়াৰ কৰিছোঁ বহুত ছফ্ট হৈছে কেকটো এইফালে দেখিব পাৰিছেনে এয়া এতিয়া আৰম্ভ কৰোঁ আৰু এইটো হৈছে কেকৰ ফাইনেল লুকছটো মই মটুপতলু থিমত কেকটো বনাই ৰেডি কৰিলোঁ যিহেতু সৰু ল'ৰা আছিলে আৰু কাষ্টমাইজ নহয় দেই কেকটো মোৰ ফালৰ পৰাই ডিজাইনটো দিব দিছিলে আৰু কাষ্টমাৰে যে মই যিমানটা কেক বনাইছোঁ নহয় মোৰ ফালৰ পৰাই ডিজাইন দিব দিয়ে নাজানো কিয় ময়ো তেনেদৰে দিবলৈ চেষ্টা কৰিলোঁ যিহেতু সৰু ল'ৰা ভাল পায় এইবোৰ মটুপতলু ডৰেমন সেয়ে মই মটুপতলু থিমতে ৰেডি কৰি দিলোঁ হাফ কেজি হয় হাফ কেজিতকৈ বেছি হৈ গৈছে বাৰু সেইটো হৈয়ে যায় বাৰু ক্ৰীমখিনি ইউজ কৰিলে আৰু আপোনালোকেও জনাবচোন কেকটো কেনেকুৱা হৈছে মইতো ভালেই পাইছোঁ বাৰু আৰু আপোনালোকৰ যদি কাৰোবাক দৰকাৰ হয় নগাঁৱৰ ভিতৰত তেতিয়াহ'লে মোক কেক অৰ্ডাৰ কৰিব পাৰে মই ধুনীয়াকৈ আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিম আৰু তেতিয়াহ'লে মোৰ আজিলৈ ভিডিঅ'টো ইমানেই